নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে ভালদৰে গম পাব। 1 নম্বৰতে আৰ্জেণ্ট হায়াৰিং এলাৰ্ট, নিড ইমিডিয়েট জইনাৰ। এয়াৰটেলৰ ফালৰ পৰা 1 নম্বৰ জবটো মুকলি হৈছে আৰু জবকেইটাৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। ফিমেলসকলে এপ্লাই নকৰিব। এক্সট্ৰিম ফাইবাৰ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটো চেলছৰ জব হয় ফৰ ব্ৰডবেণ্ড চেলছ। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, মঙলদৈ, নগাঁও, হাফলং, লামডিং। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। পোষ্টটো হ'ব XFE এক্সট্ৰিম ফাইবাৰ এক্সিকিউটিভ, চেলছৰ জব হয় আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম HS পাছ বিচৰা হৈছে। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে 30 বছৰৰ ভিতৰত হ'ব লাগিব, শুড বি আণ্ডাৰ 30 years। আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 to 6 year এটা অভিজ্ঞতা থাকিব লাগিব। ফিল্ড চেলছত কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 1 বছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। বেংকিং এণ্ড ইঞ্চুৰেঞ্চ কেণ্ডিডেট উইল বি প্ৰিফাৰেবল। আৰু জবটোৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব 12,500 to 16,000 ইন হেণ্ড চেলাৰী লাভ কৰিব। আৰু ইয়াৰ লগতে PF, ESI আৰু ইনচেণ্টিভ আপোনালোকে লাভ কৰিব আপ টু 50,000 ৰুপিছলৈকে। ডিপেণ্ডছ অন কাৰেণ্ট চেলাৰী। জব ডেছক্ৰিপশ্যনখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। ড'ৰ টু ড'ৰ চেলছ অফ এয়াৰটেল এক্সট্ৰিম ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচ। ভিজিট কাষ্টমাৰ্ছ হোমছ, পিটছ দ্য প্ৰডাক্ট, কমপ্লিট দ্য চেল। এইখিনি আপোনালোকৰ জব ডেছক্ৰিপশ্যন হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে সবিশেষ চাই ল'ব। আৰু যদি জবকেইটাৰ বাবে আপোনালোকে ইণ্টাৰেষ্টেড আছে, কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। ফোন নাইবা হোৱাটছআপৰ জৰিয়তে আপোনালোকে যোগাযোগ কৰিব পাৰিব 6901616302। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। যদি হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়ায়, কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, লগতে কোনটো লোকেশ্যনৰ বাবে আপোনালোকে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। আৰু যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। আৰু নাম্বাৰটোত আপোনালোকে কল কৰোঁতে অফিচ আৱাৰ্ছত কল কৰিব। মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো 7 Sisters হস্পিটেল, গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। 7 Sisters হস্পিটেল, গোৱালপাৰা, ৰিক্ৰুইটমেণ্ট 2025। এ নম্বৰ পোষ্টটো হৈছে HR পোষ্ট এটা মুকলি হৈছে। এজ লিমিট দিয়া হৈছে জবটোৰ বাবে। মিনিমাম 25 হ'ব লাগিব আৰু মেক্সিমাম 35 yearsলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA ইন HR বিচাৰিছে। এক্সপিৰিয়েঞ্চ 0 to 3 years, অৰ্থাৎ জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পাছৰ পোষ্টটো হৈছে 2 নম্বৰতে বায়'মেডিকেল ইঞ্জিনিয়াৰ পোষ্ট এটা মুকলি হৈছে। এজ লিমিট দিয়া হৈছে মিনিমাম 25 আৰু মেক্সিমাম 35 yearsলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন বায়'মেডিকেল ইঞ্জিনিয়াৰিং বা BTech বিচৰা হৈছে। এই জবটোৰ বাবেও ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 28 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। যদি মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। আৰু যদি অধিক কিবা আপোনালোকে জানিব বিচাৰে, অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে 7 Sisters হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, বাপুজি নগৰ, বালাটমাৰী, ইন ফ্ৰণ্ট অফ SP অফিচ, গোৱালপাৰা, পিন 783121। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 28 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো প্ৰাগ নিউজৰ ফালৰ পৰা মুকলি হৈছে। প্ৰাগ নিউজ ৰিক্ৰুইটমেণ্ট 2025। পোষ্টটো হৈছে এ নম্বৰতে TV নিউজ প্ৰডিউচাৰ। পোষ্ট দুটা মুকলি হৈছে। জবটোৰ বাবে এজ লিমিট দিয়া হৈছে মিনিমাম 27 years হ'ব লাগিব, 27 years অনৱাৰ্ডছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ মাষ্ট বি মাছ কম গ্ৰেজুৱেট হ'ব লাগিব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। মিনিমাম 2 to 3 years চিমিলাৰ ফিল্ডৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। এক্সেলেণ্ট কমিউনিকেশ্যন স্কিলছ, ইন ডেপথ আণ্ডাৰষ্টেণ্ডিং অফ দ্য প্ৰডাকশ্যন প্ৰচেছ,
solid experience with digital technology, language skill, অসমীয়া লেংগুৱেজৰ ভালদৰে স্কিলছ থাকিব লাগিব। জবটোৰ বাবে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। যদি মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি বায়'ডাটাখন জমা দিব পাৰিব। ড্ৰপ CV at reception of Prague Tower, below উলুবাৰী ফ্লাইঅভাৰ, গুৱাহাটী 781007। এই এড্ৰেছত আপোনালোকে জমা দিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 15 মাৰ্চৰ ভিতৰত আপোনালোকে জব কেইটাৰ বাবে এপ্লাই কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো পদ্মাৰ মহিন্দ্ৰা ৱৰ্কশ্বপ, গড়চুক, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ, CRE আৰু CCE কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। জব কেইটাৰ বাবে চেলাৰী দিয়া হ'ব 10 to 12,000 পাৰ মান্থ। জব ৰিকুৱাৰমেণ্টছ আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। টেলিকলিং এক্সপেৰিয়েঞ্চ মেণ্ডেটৰী, জব কেইটাৰ বাবে আপোনালোকৰ টেলিকলিঙৰ অভিজ্ঞতা থাকিব লাগিব আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। এক্সেলেণ্ট কমিউনিকেশ্যন এণ্ড ইণ্টাৰপাৰ্চনেল স্কিলছ, এবিলিটি টু হেণ্ডেল কাষ্টমাৰ্ছ কুৱেৰিজ এণ্ড কনচাৰ্ণছ, ষ্ট্ৰং প্ৰব্লেম ছলভিং স্কিলছ, এইখিনি স্কিল আপোনালোকৰ থাকিব লাগিব জব কেইটাৰ বাবে এপ্লাই কৰিবলৈ হ'লে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID এটা দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে 25 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ ফলোয়িং টিচাৰ্ছ, YWCA ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ছত্ৰীবাৰী, কেচি ৰোড, গুৱাহাটী। 5 নম্বৰ জবটো YWCA ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ছত্ৰীবাৰী, কেচি ৰোড, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰতে হিন্দীৰ ছাবজেক্ট টিচাৰ বিচাৰিছে, কোৱালিফিকেশ্যন MA আৰু BA ডিগ্ৰী থাকিব লাগিব। জিঅ'গ্ৰাফী টিচাৰ বিচৰা হৈছে, কোৱালিফিকেশ্যন MA BEd। ফিজিক্সৰ টিচাৰ বিচৰা হৈছে, কোৱালিফিকেশ্যন MSc BA ডিগ্ৰী থকাসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু ইয়াৰ লগতে বিজনেছ ষ্টাডিজ আৰু ফাইনেন্সৰ টিচাৰ বিচাৰিছে, কোৱালিফিকেশ্যন MCom লগতে BA ডিগ্ৰী থাকিব লাগিব। কেমেষ্ট্ৰি টিচাৰ বিচৰা হৈছে, কোৱালিফিকেশ্যন MSc আৰু BA ডিগ্ৰী থকাসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জব কেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে 5 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব বা আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। YWCA ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ছত্ৰীবাৰী, কেচি ৰোড, গুৱাহাটী। এই এড্ৰেছত আপোনালোকৰ বায়'ডাটাখন ডাইৰেক্টলি জমা দিব পাৰিব। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। মেইলৰ জৰিয়তে যদি আপোনালোকৰ বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।